নমস্কাৰ D24 নিউজ আসাম চাই থকাৰ বাবে আপোনাক ধন্যবাদ। ষ্টুডিঅ'ত মই চন্দ্ৰলহকৰ আৰম্ভ কৰিবলৈ লৈছোঁ পৰিৱৰ্তন আৰু বৰ্তমান। আজি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ চুঙাজানৰ সমাজসেৱক হেম্বৰ চেতিয়া ডাঙৰীয়া। হেম্বৰ চেতিয়া ডাঙৰীয়া, আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, আমি আজি আৰম্ভ কৰিবলৈ লৈছোঁ পৰিৱৰ্তন আৰু বৰ্তমান। চক হেম্বৰ চেতিয়া ডাঙৰীয়া, আমি যিমান দূৰ জানো আপোনাৰ দেউতা এজন শিক্ষক আছিল। তেখেতৰ যদিও আজি ইয়াত নাই, কিন্তু তেখেতৰ নাম লোকনাথ চেতিয়া বুলি সকলোৱে কিন্তু জানে, আমিও জানো। আৰু আমি যিমান দূৰ জানো আপুনি বিশেষকৈ আপোনাৰ কথা কৈছোঁ, আপুনি 1964 আপুনি ইয়ালৈ আহিছিল, এই চুঙাজান অঞ্চলটোলৈ আহিছিল। আৰু আপোনাৰ এটা বৃহৎ নাম আছে, যিটো সময়ত চুঙাজান এই আপোনালোক যেতিয়া আহিছিল, ইয়াত কিন্তু গোটেই অঞ্চলটো 16 নম্বৰ আৰু 15 নম্বৰ বুলি চুঙাজান বিখ্যাত আছিল, আৰু কিন্তু গোটেই হাবি জংঘলেৰে ভৰপূৰ আছিল। আপুনি কওকচোন পৰিৱৰ্তন আগতে কি আছিল, আগৰ অলপ চুঙাজানৰ আমি ইতিহাস অলপ আপোনাৰ পৰা আমি জানিব বিচাৰোঁ। আচ্ছা, নমস্কাৰ। D24 নিউজ আসামৰ সমূহ দৰ্শকলৈ মোৰ আন্তৰিক শ্ৰদ্ধা থাকিলে, লগতে আপোনালোকৰ চেনেলে মোক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি অনাৰ কাৰণে আপোনালোকলৈ মোৰ ধন্যবাদ থাকিলে। আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে যে চুঙাজান অঞ্চলটো কি ক'লে পৰিৱৰ্তন আৰু উন্নতি, হয়, এই প্ৰসংগটোত মই যদি ক'বলৈ যাওঁ তেতিয়াহ'লে চুঙাজানৰ আমি 1964 পৰা আপুনি জানিব বিচাৰোঁ। আমাৰ চুঙাজানৰ মানুহে সৰু কথা সমষ্টি মানে জানিব বিচাৰে, আপোনালোকৰ পৰা জানিব বিচাৰে। হয়, 1964 যেতিয়া মই একেবাৰে সৰু আছিলোঁ, হয়, মই তেতিয়া সৰু পথাৰৰ পৰা ক্লাছ 3য় শ্ৰেণী নে 4th শ্ৰেণীত আছিলোঁ, তেতিয়াই মই ইয়ালৈ অহা। তেতিয়া মই ইয়াৰ পৰা বোকাজান LP স্কুলত পঢ়িছিলোঁ। বোকাজান CCI LP স্কুলত ME স্কুলত প্ৰথমে এডমিশ্যন ল'লোঁ, তাৰপৰা তাতে পঢ়িলোঁ, মেট্ৰিকলৈকে তাতে পাছ পঢ়িলোঁ। তাৰপিছত তেতিয়া মই যি দেখিলোঁ, সেই তাৰিখত এই গোটেই অঞ্চলটো সম্পূৰ্ণ অটব্য হাবি আছিল, বহুত গছ গছনি আছিলে। ৰেল লাইনটোৱে খুব মুকলি আছিলে। যিটো আমাৰ নাওজনৰ পৰা যিটো বোকাজানৰ পথ, এইটো কেনেকুৱা অৱস্থাত আছিল? এইটো মাত্ৰ এই নাওজনৰ পৰা বোকাজানলৈকে মুকলি হৈ আছিলে। ৰাস্তাটোৰ ৰেল আলিৰ পৰা ইফালে PW আলি এটা আছে, PW আলিটোলৈকে মুকলি আছিলে। এতিয়া কথা হ'ল চুঙাজান বুলি ক'লে মানে মই জনাত কিজানি 1950ৰ আগত চুঙাজান বুলি জেগাডোখৰ আমাৰ ইয়াত নাছিল। চুঙাজান বুলি আছিল, চুঙাজান আছিলে। চুঙাজানটো বেংগলী মানুহবিলাকে যিটো কয়, তেওঁলোকে চুঙাজান বুলি কয়, বা ইংৰাজীত লিখিলে মানে চুঙাজান হয়। গতিকে চুঙাজান নাছিলেই। চুঙাজানটোৰ নামটো কেনেকৈ আহিলে, সেই প্ৰশ্নটো আমাৰ বৰ ডাঙৰ কথা এটা আহি আছে। যেতিয়া ব্ৰিটিছে ৰেল লাইনটো স্থাপন কৰিছিলে, ব্ৰিটিছ কেতিয়ালৈকে আছিল? চুঙাজানত ব্ৰিটিছ আছিল নেকি? নাই, ব্ৰিটিছ নাই। উজনি অসমৰ লগত নামনি অসম যেতিয়া মানে যোগাযোগ কৰিবলৈ ৰেলৰ ব্যৱস্থা কৰা হৈছিলে, তেতিয়া ৰেল লাইনটো খোলোঁতে তেতিয়া মানে চুঙাজানটো তেতিয়া অটব্য হাবিৰ মাজেদি চুঙাজান ৰেল লাইনটো গৈছিলে। কিন্তু 1958 চনৰ পৰা 1960 চনলৈকে খুব নগা বিদ্ৰোহ হৈছিলে। এই নগা বিদ্ৰোহৰ সময়ত তেতিয়া এই অঞ্চলটোত খুব মানে হৈছিলে, সংঘাত হৈছিল। বোকাজান 78 মানত নেকি? নহয়, 78 নহয়, 58ৰ পৰা 60 ভিতৰত। সেই সময়ত তেতিয়া শ্বিলঙত চৰকাৰ আছিলে, অসমৰ ৰাজধানী শ্বিলঙত আছিল। শ্বিলঙত চৰকাৰে এটা সিদ্ধান্ত ল'লে যে যিবিলাক মানুহ এক্স আৰ্মি আৰু ফ্লাড এফেক্টেড মানুহ কিছুমান চিলেক্ট কৰি পিনি আসাম নাগালেণ্ড বৰ্ডাৰ যিটো সাংবিধানিক বৰ্ডাৰ যিটো আছিলে, সেই বৰ্ডাৰত স্থাপন কৰিবলৈ তেওঁলোকে সিদ্ধান্ত ল'লে। সেই সিদ্ধান্ত মৰ্মে কিন্তু তেতিয়া দেখা গ'ল এই ৰেল লাইনৰ পৰা প্ৰায় 19-20 কিলোমিটাৰ আঁতৰত সাংবিধানিক সীমাৰেখাটো আছিলে। কিন্তু তৎক্ষণিকভাৱে ৰেল লাইনটো প্ৰটেকশ্যন দিবৰ কাৰণে
তেতিয়া অসম চৰকাৰে এটা তাৎক্ষণিক এটা ব্যৱস্থা ল'লে যে বোকাজানৰ পৰা নাওজানলৈকে এটা মানে এটা এৰিয়া 100 মিটাৰ এৰিয়া এইটো হেৰি 1 কিলোমিটাৰ বহলকৈ হয় এটা ৰাস্তা হেৰি হাবিটোক মুকলি কৰি দিলে তেতিয়া চৰকাৰ কাৰ আছিল তেতিয়া চৰকাৰ বোধহয় কংগ্ৰেছেই আছিলে কংগ্ৰেছ চৰকাৰ আছিলে হয় তেতিয়া কি হ'ল সেই ব্ৰিটিছৰ দিনত যেতিয়া ৰেল লাইনটো খুলিছিলে এটা জান আছিলে বোকাজান পাৰ হৈ 2 কিলোমিটাৰ আহি এটা জান আছিল সেই জানটো বৰ অকুৱা পকুৱা আছিল কিন্তু অকুৱা পকুৱাৰ কাৰণে খহনীয়া ৰোধ কৰিবৰ কাৰণে এডোখৰ প্ৰায় 500 মিটাৰমান জানটোত মানে চিধাকৈ ৰেল এই কাটি পিনি হেৰি চিধাকৈ কাটি পেলালে কাটি পিনি যিটো মানে হেৰি হ'ল দুইফালে বৰ ওখ হ'ল দেখিবলৈ চুঙাটোৰ নিচিনা হৈ থাকিল নিচিনা সেইটোৰ পৰাই চুঙাজান আৰু বৰ্তমান মোৰ ঘৰটো সেই চুঙাজানৰ পাৰতে আছে মানে এইটো চুঙাজান বুলি ক'লে আজি নতুন প্ৰজন্মই কিন্তু বহু কম সংখ্যক মানুহে নাজানে প্ৰায় গতিকে মোৰ ধাৰণা বা আমি জনামতে চুঙাজানটো সেই জানটোৰ পৰাই আৰম্ভ হৈছে আৰু চুঙাজানটো নামাকৰণ হৈছিলে আগতে সেইটো নামাকৰণ নাছিলে কোনো মই হেৰিয়াত মেপে চেপে চাওঁতেও পাইছিলোঁ চাইছিলোঁ তাত চুঙাজানবিলাক নাছিলে কিন্তু চুঙাজানটো যেতিয়া নামাকৰণ কৰা হ'ল নহয় সেই চুঙা নিচিনা দেখাৰ কাৰণেই চুঙাজানটো নামাকৰণ কৰা হয় আপোনাৰ পৰা আমি আৰু এটা কথা জানিব বিচাৰোঁ সকলোৱে নাজানিব পাৰে অন্ততঃ মই ভালকৈ জানো আমি অলপ বেলেগ এটা দিশলৈকে যাব বিচাৰিছোঁ চব আপুনি এটা সময়ত মানে মোৰ চনটো মনত আছে 1991ত আপুনি সৰুপথাৰ সমষ্টিৰ পৰা আপুনি বিধায়কৰ আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছিল মনত আছেনে আপোনাৰ হয় হয় আপুনি কিন্তু বিধায়ক খেলিছিল চুঙাজানৰ পৰা বিধায়ক খেলিছিল প্ৰথম চাগে আপুনিয়ে হ'ব চুঙাজানৰ বিধায়ক খেলা মানুহজন আজি তাৰিখত সৰু নতুন প্ৰজন্মখিনিয়ে নাজানে কিন্তু আমাৰ ল'ৰা যিখিনি চাম বা আমাৰ আগৰ আপোনালোকৰ যিখিনি সমপৰ্যায়ৰ মানুহ সেইখিনিয়ে কিন্তু জানে হেম্বৰ চেতিয়া কোন হয় বুলি ক'লে কিন্তু এটা অকল সৰুপথাৰ সমষ্টিতে নহয় কিন্তু গোলাঘাটৰ পৰা অসমত আপোনাৰ এটা বিখ্যাত নাম যাৰ নাম নেকি হেম্বৰ চেতিয়া আৰু আপুনি কেইবাটাও নাম্বাৰ 1 আমি যিমান দূৰ জানো আপুনি 1991ত আপুনি বিধায়ক খেলিছিল তাৰপিছত আপোনাৰ আৰু এটা আমি চাইছোঁ তৰুণ গগৈ চৰকাৰ দিনত আপুনি কিন্তু এই চুঙাজান মহকুমা লাগে বুলি আপুনি কিন্তু দাবী কৰি থকা প্ৰথম মানুহজনে কিন্তু আপুনি হয় হয় এটা আপুনি মোক প্ৰথমতে কওক আপুনি কি কাৰণে বিধায়ক খেলিবলগীয়া হৈছিল কি কাৰণে বিধায়ক খেলিবলৈ মন গ'ল আপোনাৰ কথা হ'ল বিধায়ক খেলিবলৈ মন যোৱা কাৰণটো মই পূব কাৰ্বি আংলং জিলাৰ গণসংগ্ৰাম পৰিষদৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ গোটেই আন্দোলনটো মোৰ হাততে পূব কাৰ্বি আংলঙত হেৰি হৈছিলে আন্দোলনটো মই পাৰ কৰি দিছিলোঁ যেতিয়া আন্দোলন পাৰ কৰি পিনি এখন অসম চুক্তি পালোঁ অসম চুক্তি পাই 5 বছৰ আমাৰ আন্দোলনৰ মানে হেৰিয়াত জন্ম হোৱা অসম গণ পৰিষদে যেতিয়া তেওঁলোকে 5 বছৰ অতিক্ৰম কৰিলে আৰু অসমৰ স্বাৰ্থত তেওঁলোকে একো নকৰাৰ কাৰণে বিৰাজ শৰ্মা আছিলে মই অসম জাতীয়বাদী দলৰ পৰা আছিলোঁ বিৰাজ শৰ্মাই সেই চুক্তি চহী কৰিছিলে সেই চুক্তি 3জন মানুহে চহী কৰিছিলে তাৰ ভিতৰত এজন আছিলে বিৰাজ শৰ্মাই গণসংগ্ৰাম পৰিষদৰ তৰফৰ পৰা চহী কৰিছিলে সেই চহী কৰাৰ বিনিময়ত তেওঁ যিটো কৰিলে গোটেই আমাৰ দলৰ মানুহখিনি গোটেই অসমবাসীক তেওঁলোকে যিটো ঠগন দিলে সেই সূত্ৰে আমি জাতীয়তাবাদী শুদ্ধ জাতীয়বাদ চিন্তা কৰা মানুহখিনিয়ে এই গণ পৰিষদৰ পৰা আঁতৰি আহি পিনি আমি কণ্টেষ্ট কৰিবলগীয়া আৰু লগতে আমাৰ তেতিয়া মোৰ বন্ধু এজন আছিলে জয়ন্ত ৰংপি কাৰ্বি আংলঙৰ মুখ্য হেৰি আছিলে এমপিও আছিলে তেখেত মোৰ বন্ধু আছিলে বৰ প্ৰিয় বন্ধু আছিলে গতিকে তেখেতেও মোক খুব সহায় কৰিলে মানে উদগনি দিলে সেই সময়ত আছিলে গোলাপ বৰবৰা মুখ্যমন্ত্ৰী তেখেতৰ লগত খুব ভাল সম্পৰ্ক এটা আছিলে সোণেশ্বৰ বৰা মোৰ একেবাৰে মানে বৰ শ্ৰদ্ধা মানুহ আছিলে মই গুৰু বুলি ভাবোঁ আৰু তেওঁক মই নিজৰ দদাইদেউ নিচিনাকৈ মানে হেৰি কৰিছিলোঁ তেখেতে কি কৰিলে তেখেতসকলৰ অনুপ্ৰেৰণা পাই পিনি মই এইবাৰ কণ্টেষ্ট কৰিছিলোঁ হয় কিন্তু মাজতে
কণ্টেষ্ট কৰাৰ পিছ মুহূৰ্ততে কি হ'ল আমাৰ এটা মানে হেৰি হ'ল সিদ্ধান্ত হ'ল মই বহি দিবলগীয়া হ'ল বহি দিয়াৰ কাৰণে মানে বিশেষ আৰু নমিনেশ্যন উঠাই লোৱা নহ'ল আৰু আপুনি নমিনেশ্যনখনহে উঠাই লোৱা নহ'ল বাকীখিনি তাৰপিছতে কিন্তু আপোনাক ৰাইজে ভোট দিলে আৰু আপুনি বহুত যথেষ্ট ভোট পাইছে দিছে নাই দিয়া মই সময় ৰখা নাই হয় আপোনাক ভাল পাই কাৰণে দিছে নিশ্চয় হয় কিন্তু আপুনি এটা বস্তুত আপোনাক আমি সদায় চুঙাজনৰ হৈ মাত মাতি থকা অহা দেখা গৈছে আপোনাক তৰুণ গগৈ চৰকাৰৰ দিনৰ পৰা বৰ্তমান চৰকাৰলৈকে আপুনি মই এইখিনি কথা ক'ব না ভাৰতবৰ্ষৰ যিমানখিনি নগা 1979 যেতিয়া মানে নগা মেছেকাৰটো হ'ল নগা সংসাৰটো হ'ল তেতিয়া ইয়াত ভাৰতবৰ্ষৰ সকলো মানে নেতা পালি নেতা গভৰ্ণমেণ্ট অফিচিয়েল ইয়ালৈ আহিছিলে আৰু প্ৰত্যেককে মই এখন মেমৰেণ্ডাম দিছিলোঁ যে এই অসম নাগালেণ্ড আছে আমাৰ আপুনি দিয়া মেমৰেণ্ডামবিলাক আমাৰ ওচৰত আছে আমাৰ ওচৰত আছে হয় এই মেমৰেণ্ডাম দিছিলোঁ যে অসম নাগালেণ্ড সীমা সমস্যাটো সমাধা হ'ব লাগে স্থায়ীভাৱে সমাধা হ'ব লাগে আৰু আপুনি এটা সমানে দাবী কৰিছে আজি পৰ্যন্ত চেষ্টা কৰি আছোঁ চুঙাজান মহকুমাৰো আপুনি দাবী কৰি আহিছে দাবী কৰিছিলোঁ সংগঠনৰ বাদেও আপুনি ব্যক্তিগতভাৱেও কিন্তু দাবী আপুনি চুঙাজান মহকুমা দাবী কৰাৰ কাৰণ এটা আছিলে অসম চৰকাৰে 55টা হেৰি দিছিলে মহকুমা স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছিলে সেই পৰিষদৰ যিখিনি ক্ৰাইটেৰিয়া লাগে যেনে দূৰত্বৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ পৰা 80 কিলোমিটাৰ 60 কিলোমিটাৰ লাগে আৰু চাব ডিভিজন হেডকোৱাৰ্টাৰৰ পৰা 25 কিলোমিটাৰ লাগে তেনেকুৱাবিলাক মানে ক্ৰাইটেৰিয়াৰ ভিত্তিত আমি চুঙাজানত এটা আৰু এই চুঙাজানত এটা চাব ডিভিজন পাওঁ আৰু অন্যহাতেদি চুঙাজান চাব ডিভিজনটো হ'লে ইয়াত মেজিষ্ট্ৰেট থাকিব তাৰপৰা চিভিল এজিঅ'জন থাকিব তাৰপৰা ইয়াৰ দ্বাৰা আমি অসম নাগালেণ্ড সীমা সমস্যাটো সীমাটো প্ৰটেকশ্যন দিব পাৰিম মূল কাৰণ আছিলে সেইটো হয় কিন্তু আজিলৈও বাৰু চুঙাজান মহকুমা হৈ নুঠিল বৰ্তমান বিধায়ক তথা চৰকাৰে কি পদক্ষেপ লয় এইটো আমি জ্ঞাত নহয় আমি অনুৰোধ জনাম হয় আপোনাৰ লগত আমি সহমত চৰকাৰক অনুৰোধ জনাম যে চুঙাজানত এটা মহকুমা খুবেই প্ৰয়োজন আছে আপুনি এটা কথা আজি 1964 পৰা আপুনি ইয়াত বসবাস কৰি আছে কিন্তু আজি তাৰিখলৈকে কোনো এখন চৰকাৰে মাটিৰ পটা কি কাৰণে দিব পৰা নাই কি কাৰণে নিদিয়ে মাটি পটা দিব নোৱাৰা কাৰণ কেইবাটাও আছে কিন্তু মই ইতিমধ্যে প্ৰায় মোৰ 9 বছৰ সংগ্ৰাম হয় আপুনি বহুত সংগ্ৰাম কৰিছে 9 বছৰ সংগ্ৰামৰ মূৰত মই এটা হেৰি হৈছিলোঁ 1090খন পটা মই একেদিনাই 1 নং চুঙাজানৰ পৰা আপুনি 6 নং চুঙাজানলৈকে 1090খন পটা হয় মই দাবী কৰিব পাৰোঁ অসমত কোনো সেই সময়ৰ মুখ্যমন্ত্ৰীয়েও 1090খন দিয়া নাছিলে মই পেপাৰ পত্ৰ পাইছিলোঁ 500হে দিছিলে কিন্তু মই 1090খন পটাৰ চুঙাজান ৰাজহুৱা ভৱনত স্থানীয় মানুহখিনিক লগত লৈ আপুনি দিয়াৰ ব্যৱস্থা কৰাইছিলে পটা ডিষ্ট্ৰিবিউট কৰিছিলে হয় আমাৰ মনত আছে দেখিছোঁ আমি আপুনি সেই বস্তুটো দেখিছোঁ কিন্তু আজি তাৰিখতো চাওক আপুনি সেই এই যিটো আমাৰ PWD ৰাস্তাৰ আশে পাশে দি পিনি কিন্তু আমাৰতো বহুতো গাঁও আছে চুঙাজান বুলি ক'লে MV চুঙাজান মাছগাঁও আৰু চুঙাজান এই তিনিখন পঞ্চায়ত লগ লাগি এখন চুঙাজান হৈছে নহয় জানো চুঙাজানত এটাই আছে স্বাস্থ্য কেন্দ্ৰ কিন্তু আমাৰ চুঙাজানত আজি তাৰিখত মাটিৰ পটা হোৱা নাই আপুনি আৰু এটা সমানে দাবী কৰি আহিছে যে ৰেলৱে যিটো ক্ৰছিং আপুনি ৰেলৱে ক্ৰছিঙৰ সেইটো আপুনি মাত মাতি আহিছে প্ৰকৃততে কি ৰেলৱে ক্ৰছিংটো কিয় নহয় কিয় দিব নিবিচাৰে চৰকাৰে এই প্ৰসংগত আমি এটা পদক্ষেপ লৈছিলোঁ মই নিজেই যে বোকাজানৰ পৰা নাওজনৰ ভিতৰত ৰেলত এটা ক্ৰছিঙৰ অভাৱ নাই এটাও নাই কিন্তু আমি ৰেলৱে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত GM লেভেলত যেতিয়া মই আলোচনা কৰিছিলোঁগৈ তেতিয়া তেওঁলোকে এটাই কথা কৈছিলে আমি ক্ৰছিং লেভেলবিলাক সম্পূৰ্ণ উঠাই দিয়া হৈছে এতিয়া আমি দিছোঁ মাত্ৰ নহয় তলেদি নহয় ওপৰেদি যদি তলেদি দিবলৈ হ'লে ক'ত হ'ব আৰু ওপৰেদি দিবলৈ হ'লে ক'ত হ'ব সেই জেগাডোখৰ নিৰ্ধাৰণ কৰিব লাগে ওপৰেদি দিবলৈ হ'লে কিছুমান তেওঁলোকৰ নিয়ম আছে যেনে মানে 1 কোটি মানুহ অহা যোৱা কৰাৰ এটা ব্যৱস্থা থাকিব লাগে তেতিয়া তেওঁলোকে দিয়ে কিন্তু আণ্ডাৰগ্ৰাউণ্ড প্ৰচেছত আণ্ডাৰপাছ যিটো হয় আণ্ডাৰপাছ প্ৰচেছত য'তে ত'তে দিব পৰা যায় তেতিয়াহ'লে আমি চিলেক্ট কৰি চালোঁ বোকাজানৰ পৰা নাওজানৰ ভিতৰত কোনো এডোখৰ জেগাত মানে আণ্ডাৰগ্ৰাউণ্ড প্ৰচেছত হেৰি দিব পৰা নাযায় কিন্তু বোকাজানৰ পৰা প্ৰায় 3 কিলোমিটাৰমান আহি এডোখৰ জেগা আছে তাত মানে আণ্ডাৰগ্ৰাউণ্ড প্ৰচেছত দিবলৈ তেওঁলোকে ৰেলৱে ঊৰ্ধ্বতম কৰ্তৃপক্ষ আমাৰ স্থানীয় প্ৰশাসন আৰু আমাৰ MLA মহোদয়ো
আমাৰ MLA মহোদয় মাননীয় বিশ্বজিৎ ফুকন ডাঙৰীয়াই এটা ইনিচিয়েটিভ লৈছিলে গতিকে সকলোৰে প্ৰচেষ্টাত সেইখিনিতে এটা ছাৰ্ভে হ'ল ছাৰ্ভে হৈ প্ৰায় চেংচন কিন্তু আজিলৈকে হোৱা নাই আচ্ছা কাৰণ আছে কি কিছুমান কথাত কিছুমান মানুহৰ মানে ৰাজনৈতিকেই হওক বা সামাজিকেই হওক কিবা কিবি কথাত মানে কি হয় এই বস্তুটো হৈ নুঠিলে মানে প্ৰটেষ্ট কৰিলে যে সেইখিনিত নহয় আমাৰ ডোখৰত হ'ব লাগে তেনেকুৱা সংগত বাধা দিয়া হ'ল আৰু গতিকে সেইটো হৈ নুঠিলে কিন্তু আমি আজিও আশাবাদী চুঙাজানৰ ৰাইজে কিন্তু বিচাৰে বিশেষকৈ 16 নম্বৰ যিখিনি ৰাইজ আৰু 15 নম্বৰ মানে 16খন গাঁও আছে আৰু আমি এটা কথাই জানো চুঙাজান এই 3খন পঞ্চায়ত লগ লাগি এখনেই গভৰ্ণমেণ্ট মানে হাইস্কুল আছে সেইখনে হ'ল চুঙাজান 16 নম্বৰ আছে গতিকে যিহেতু তাত বহুত ছাত্ৰ ছাত্ৰী আছে আৰু ছাত্ৰ ছাত্ৰী অহা যোৱাৰ কাৰণে বহুত অসুবিধা হৈছে তাতে আৰু এটা কথা আপুনি এড কৰিবলৈ বিচাৰোঁ এতিয়া ডবল লাইন হ'বলৈ গৈ আছে আগতে ছিংগুল লাইন পাৰ হওঁতে আমাৰ যিটো অসুবিধা হৈছে আৰু অসুবিধা হ'ল তাকো ইলেক্ট্ৰিক কাৰেণ্ট আহি গ'ল গতিকে এতিয়াতো বৰ বিপদৰ ফালে আগবাঢ়ি আছে গতিকে সেইকাৰণে আমি ভাবোঁ খুব তৎকালে আমাৰ বিধায়ক আজি এই টক শ্ব'ৰ যোগেদিয়ে আমাৰ মাননীয় বিধায়ক মহোদয়ক মই অনুৰোধ এটা কৰিছোঁ অসম চৰকাৰক অনুৰোধ এটা কৰিছোঁ যাতে এই ব্যৱস্থাটোৰ ওপৰত এটা ব্যৱস্থা গ্ৰহণ কৰি পিনি এই আণ্ডাৰপাছে সেইটো ব্যৱস্থাটো কৰিব লাগে হয় এইটো এটা আপুনি চুঙাজানৰ কাৰণে যেহেতু চুঙাজানক লৈ আলোচনা আমি কৰি আছোঁ চুঙাজানৰ এজন সমাজসেৱক সংগতে আৰু এটা কথা আপুনি উত্থাপন কৰিছিলে যে আমাৰ ইয়াৰ মানুহে পতা কিয় পোৱা নাই হয় বাস্তৱ কথাটো এনেকুৱা ধৰণৰ যে অসম চৰকাৰে বোকাজানৰ পৰা নাওজানলৈকে এটা প্লট খুলি দিছিলে হয় সেইডোখৰ ৰিজাৰ্ভ কৰি দিছিলে তাৰ বাহিৰে বাকীখিনি নামবৰ চাউথ ফৰেষ্ট হিচাপে মানে বনাঞ্চল হয় এই বনাঞ্চলডোখৰ এতিয়া মানে পট্টা কৰিবলৈ হ'লে যিহেতু ৰিজাৰ্ভ কৰিব লাগিব বনাঞ্চল মুক্ত কৰিব লাগিব কিন্তু এইটোতো সম্ভৱ নহয় আমি কাগজে পত্ৰই যিবোৰ পাইছোঁ সেইপাৰ ফালৰ পৰা চাবলৈ গ'লে এইটো সম্ভৱ নহয় কিন্তু তাৰ কাৰণে আইন প্ৰণয়ন আজিৰ তাৰিখত মই সচেতন ব্যক্তি হিচাপে এজন এই অঞ্চলত মানে ভূমিৰ লগত মই জড়িত হিচাপে মানুহ হিচাপে বা মোৰ আশে পাশে থকা মানুহখিনি যিসকল মানুহ এতিয়া ভূমি পট্টা পোৱা নাই সেইসকলৰ হৈ পিনি মই এটা কথা অনুৰোধ কৰিব যিসকল মানুহে অন্ততঃ এই অঞ্চলত অন্ততঃ 50 বছৰ বসবাস ঠাইভাৱে বসবাস কৰি আছে বেছি হৈছে কিন্তু এই 50 বছৰ বয়সৰ ঠাইভাৱে বসবাস কৰা মানুহখিনিক মৌলিক অধিকাৰ হিচাপে হ'লেও চৰকাৰে কিন্তু দিব লাগিছিল এটা আঁচনি গ্ৰহণ কৰি পিনি এইখিনি পটা দিব লাগে পটাৰ ব্যৱস্থা কৰিব লাগিছিল কিন্তু আজি তাৰিখতো চৰকাৰে কিন্তু কৰা নাই দুৰ্ভাগ্যজনক বিষয় হয় এইটো বহুত ইম্পৰ্টেণ্ট কথা দুটা চুঙাজানৰ বিশেষ ইম্পৰ্টেণ্ট কথা কৈছে আপুনি হয় হেমবচুতীয়া ডাঙৰীয়া আপুনি হয় চুঙাজানৰ আজি ৰাইজে সকলোৱে চাই আছে সৰুপথাৰবাসীয়ে চাই আছে অসমৰ মুখ্য মন্ত্ৰীসকলে চাই আছে চাওক চুঙাজানৰ মেইন সমস্যাটোৱে হ'ল ৰেল লাইন ক্ৰছিং আৰু মাটিৰ পট্টা য'ত নেকি নগাৰ লগত এনি টাইম সংঘৰ্ষ হৈ থাকে আপুনি আৰু আমি এটা বস্তু দেখিবলৈ পাইছোঁ যে আমি এটা বস্তু আচৰিত নাগালেণ্ড চৰকাৰে কেনেকৈ আমাৰতো একদম সীমাৰ কাষত আমাৰ মাটিৰ কাষত আপোনাৰ মাটিৰ কাষত কেনেকৈ ধৰণে সিহঁতে ইমান ডাঙৰ উদ্যোগ বনাব পাৰিছে আৰু আমাৰ অসম চৰকাৰৰ মানুহে কিয় বনাব নিদিয়ে এইটো বস্তুটো কি মানে একচুৱেলি নাগালেণ্ডৰ ইমান সাহস কেনেকৈ হ'ল যে তেওঁলোকে ইমান ডাঙৰ উদ্যোগ বনাব পাৰিছে ইয়াতে এটা বৰ দুৰ্ভাগ্যজনক বিষয় এটা সোমাই আছে সেই শব্দ এটা হৈছে বিষয় আৰু লগতে শব্দ সেই শব্দটো হৈছে ডিছপুট নাগালেণ্ডৰ কাৰণে ডিছপুট নহয় নেকি নাগালেণ্ডৰ কাৰণে ডিছপুট অসমৰ কাৰণেও আমি ডিছপুট শব্দটোক আমি এনেকুৱা ধৰণে গৰিহণা দিবলৈ বিচাৰোঁ যে স্বাধীন দেশ এখনত স্বাধীনভাৱে আজি 75 বছৰ স্বাধীন হোৱাৰ পিছত আমি কিয় ডিছপুট ইয়াত থাকিবলগীয়া হৈছে আমাৰ প্ৰশ্ন হৈছে গতিকে এইটো সমাধান নহ'ব নেকি চৰকাৰে ইলেকশ্যন আহিছে সকলোৱে ক'ব এইটো কৰিম সেইটো কৰিম কিন্তু আজি বহু প্ৰতিশ্ৰুতি দিয়া হ'ল তেওঁলোকে কিন্তু অসম নাগালেণ্ড সীমা সমস্যাৰ প্ৰতি তেওঁলোকে ধ্যান দিব কিন্তু ধ্যান দিয়া দেখা নগ'লে সেইটো এটা বৰ ডাঙৰ দুখ আমি দুখেৰে মানে ক'বলগীয়া হৈছে আজিৰ তাৰিখতো আমাৰ ইয়াৰ বিধায়ক মহোদয় ইয়াৰ মানে সাংসদ মহোদয় এই দুইজনকে আমি বিশেষভাৱে অনুৰোধ কৰোঁ তেওঁলোকে যাতে পাৰ্লিমেণ্টত এই কথাখিনি উত্থাপন কৰে সদনত এই কথাখিনি উত্থাপন কৰে অসম নাগালেণ্ড সীমা সমস্যাটো স্থায়ী সমাধানৰ এটা ব্যৱস্থা লাগিলে ইয়াত এৰাধৰা মনোভাৱ হওক আজি বহুত বছৰৰ পৰা নাগাসকলেও আমাৰ ইয়াত বাস কৰি আছে আৰু আমাৰ মানুহ তাৰ লগত তেওঁলোকৰ আন্দোলনত স্থায়ী সমাধান বিচাৰে এতিয়া আমাৰ প্ৰশ্ন এটা আহিলে এইখিনিতে যে নাগালেণ্ডৰ মানুহ অসমৰ এৰিয়াত বাস কৰিলেই তেওঁ নাগালেণ্ড বুলি দাবী কৰাটো আমি অযুক্তিকৰ
কাৰণ এতিয়া ধৰি লওক বেংগলৰ পৰা মানুহ আহি পিনি ইয়াত বসবাস কৰি আছে তেওঁলোকতো ইয়াতে বেংগল বুলি ক'লে নহ'ব বিহাৰৰ পৰা আহি থকা মানুহখিনিয়ে বসবাস কৰি আছে নেপালৰ পৰা আহি থকা মানুহখিনিয়ে বসবাস কৰি আছে এইডোখৰতো নেপাল বুলি দাবী কৰিলে নহ'ব নাগাসকলকো আমি আজি তাৰিখতে আমি অনুৰোধ কৰোঁ চৰকাৰকো অনুৰোধ কৰিবলৈ কওঁ যাতে তেওঁলোক অসম এডমিনিষ্ট্ৰেটিভ অফিচিয়েলটো তেওঁলোকে মানি চলক এটা এমিকেবল ছেটেলমেণ্ট আহক সেইটোৱে আমাৰ হয় সুন্দৰ সুন্দৰ কথা কৈছে আমি ইতিমধ্যে সময় শেষ হৈ আহিছে আমি অনুষ্ঠান সামৰিব লাগিব ধন্যবাদ আজি আমাৰ ষ্টুডিঅ'লৈ আহি হেম্বৰ চুতীয়া ডাঙৰীয়াই যথেষ্ট সময় দিলে তাৰ কাৰণে আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱিষ্যতৰ দিনত আপোনাক পুনৰ আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিম আমি আশা কৰিছোঁ আপোনাৰ পৰা চুঙাজানৰ বহুত আমি নতুন প্ৰজন্মই নজনা কথা আপোনাৰ পৰা আমাৰ জানিবলগীয়া আছে আজি চৰকাৰে যদি চাই আছে আজিৰ যদি সৰুপথাৰ সমষ্টিৰ বিধায়কে চাই আছে চুঙাজানৰ কথা আপোনালোকে ধৰিব পাৰিছে চুঙাজানৰ মেইন সমস্যাটো হ'ল মাটি পটাকৰণ আৰু ৰেল লাইনৰ যিটো ক্ৰচিং সেইটো হ'ব লাগিছিল আজিলৈকে কিন্তু কোনো এখন চৰকাৰে কিন্তু ইয়াৰ ওপৰত ব্যৱস্থা লোৱা নাই গতিকে আপোনালোকে এই ব্যৱস্থাটো যাতে অতি সোনকালে ল'ব পাৰে তাৰ কাৰণে আপোনালোকক অনুৰোধ জনাম প্ৰিয় দৰ্শক আপোনালোকে চাই থাকিব D24 নিউজ আছাম গতিকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ